দীপাংকৰ শইকীয়াই মোৰ ওচৰত কেইটামান সেশন লৈছিলে এক্সেস বাৰ্ছৰ আৰু মই আজি তেওঁৰ এক্সপেৰিয়েন্স সুধিম এক্সেস বাৰ্ছ লৈ কেনেকুৱা পালে মোৰ ওচৰত মই বাইদেউৰ ওচৰত এক্সেস বাৰ্ছৰ সেশন লৈছিলোঁ যিহেতু মই এক্সেস বাৰ্ছৰ ক্লাছ দি থাকোঁ আৰু মাজে মাজে মই বাইদেউৰ ওচৰত সেশন লৈ থাকোঁ আৰু বাইদেউৰ এনাৰ্জিটো খুব হাই হয় আৰু যেতিয়া বাৰ্ছ ৰান কৰে এটা বডিৰ পৰা কিবা এটা ওলাই যোৱা নিচিনা অনুভৱ হয় আৰু যি আশা লৈ বা যি ভাবি আমি বাৰ্ছটো লওঁ আৰু সকলো আশা পূৰ্ণ হৈছে মোৰ সেইকাৰণে মই বাৰে বাৰে বাইদেউৰ ওচৰত সেশন লৈ থাকোঁ আৰু বাইদেউ খুব পজিটিভ হয় আৰু আপোনালোকে জানে যে এক্সেস বাৰ্ছে বাইদেউৰ জীৱনটো পৰিৱৰ্তন কৰিছে মোৰো জীৱন পৰিৱৰ্তন কৰিছে আৰু হয়তো কাৰোবাৰ এটা সেশনে বৃহৎ জীৱনটো এটা পৰিৱৰ্তন কৰিব পাৰে আৰু আমাৰো তেনেকৈ পৰিৱৰ্তন হৈছে আজি এটা ইমান বেয়া পৰ্যায় পাই গৈ আজি ইমানখিনি উন্নত হ'ব পাৰিছোঁ আমি আৰু বিশেষকৈ এক্সেস বাৰ্ছৰ প্ৰেক্টিচনাৰ পৰা এজন ক্লাছ দিব পৰা টিচাৰলৈকে এক্সেস বাৰ্ছৰ ইমানখিনি যোগ্যতা অৰ্জন কৰিছোঁ তাৰ কাৰণে সকলোকে ধন্যবাদ জনাওঁ আপোনালোকৰ আশীৰ্বাদ আছে আৰু আপোনালোকেও এক্সেস বাৰ্ছটো আঁকোৱালি ল'ব পাৰে আৰু যিসকলে এক্সেস বাৰ্ছৰ বিষয়ে নাজানে তেওঁলোকে গুগলত চাৰ্চ কৰিব পাৰে এক্সেস বাৰ হয় কি গোটেই বস্তুটো তাতে থাকে আৰু যিসকলে এক্সেস বাৰ্ছৰ সেশন এবাৰ কি বস্তু চাব বিচাৰে লৈ চাব পাৰে আৰু তাৰ পাছত তেওঁলোকে এক্সেস বাৰ্ছৰ পৰৱৰ্তী ক্লাছসমূহ কৰিব পাৰে হয় ইয়াতে মই তোমাক সুধিব খোজো দীপাংকৰ তুমি প্ৰথমতে এক্সেস বাৰ্ছলৈ কেনেকৈ আহিলা এক্সেস বাৰ্ছ সেশন কেতিয়া ষ্টাৰ্ট কৰিলা আৰু তোমাৰ জীৱনত এক্সেস বাৰ্ছৰ কি প্ৰভাৱ আছে মই এক্সেস বাৰ্ছৰ কথা 2019ৰ শেষৰ ফালে গম পাইছিলোঁ যিহেতু 2019ৰ শেষৰ ফালে আমাৰ অসমত এক্সেস বাৰ্ছৰ প্ৰচলন হৈছিল যদিও কোভিডৰ কাৰণে এক্সেস বাৰ্ছটো ৰখি যাবলগীয়া হ'ল আৰু সেই মুহূৰ্ততে মই এক্সেস বাৰ্ছৰ কথা গম পাইছিলোঁ যদিও মই সেই মুহূৰ্তত এক্সেস বাৰ্ছটো গ্ৰহণ কৰা নাছিলোঁ বা মোক বডিয়ে বিচৰা নাছিলে আৰু যেতিয়া মোৰ এটা জটিল ৰোগত আক্ৰান্ত হৈছিলোঁ তেতিয়া মোৰ এক্সেস বাৰ্ছৰ সহায় ল'বলৈ প্ৰয়োজন হ'ল আৰু সেইমতে মই এক্সেস বাৰ্ছৰ যথেষ্ট সেশন ল'লোঁ আৰু সেশন লৈ মই এটা দুৰাৰোগ্য ৰোগ মই আৰোগ্য কৰিব পাৰিলোঁ আৰু লগতে এক্সেস বাৰ্ছৰ প্ৰেক্টিচনাৰ পৰা আজি মই ক্লাছ দিব পৰা এজন শিক্ষক হিচাপে এক্সেস বাৰ্ছৰ হৈ পৰিলোঁ আৰু মই বিভিন্ন ৰোগীক বৰ্তমান ঠিক কৰি আছোঁ আৰু বিশেষকৈ কেঞ্চাৰ নিচিনা পেচেণ্ট ইতিমধ্যে মোৰ হাতত ভাল হৈ গৈছে আৰু বিভিন্ন ধৰণৰ ৰোগী ইতিমধ্যে মই সেশন দি থাকোঁ আৰু এক্সেস বাৰ্ছৰ উপৰি মই এক্সেস বডি প্ৰচেছ সেশনো দিওঁ আৰু বাইদেউ এক্সেস বাৰ্ছৰ সেশনৰ বিভিন্ন সুন্দৰ ৰিজাল্ট আছে ছাকচেছ ষ্টৰি আছে গতিকে এই এক্সেস বাৰ্ছৰ জাৰ্ণি আমাৰ জীৱনটো পৰিৱৰ্তন কৰি দিলে আৰু বিশেষকৈ মোক এটা নতুন জীৱন এক্সেস বাৰ্ছৰ যোগেদি মই লাভ কৰিলোঁ মই সকলোকে এটা কথাই ক'ব বিচাৰোঁ যিসকলে বাৰে বাৰে কৈ থাকে যে এক্সেস বাৰ্ছে কাম নকৰে কিন্তু এটা কথা কৈ দিওঁ এক্সেস বাৰ্ছে আমাক জীৱনদান দিছে আটাইতকৈ কোনো ডাঙৰ কথা বেলেগ হ'ব নোৱাৰে আৰু এক্সেস বাৰ্ছৰ যোগেদি আমি এটা নতুন জীৱনৰ সন্ধান পাইছোঁ আৰু আমাৰ জীৱনটো সহজ হৈ পৰিছে আমি যি বিচাৰিছোঁ তাকে পাবলৈ সক্ষম হৈছোঁ গতিকে মই এটা কথাই কওঁ যিসকলে বিচাৰে ল'ব পাৰে আৰু এটা কথা তোমাক সুধিব বিচাৰিছোঁ দীপাংকৰ যে এক্সেস বাৰ্ছ সেশন ল'লে মানুহৰ কি কি পৰিৱৰ্তন হ'ব পাৰে মানে কেনেকুৱা তেওঁলোকৰ মানে চেঞ্জেছ আহিব পাৰে লাইফত বা বডিত কেনেকুৱা মানে তাৰ হেৰি এফেক্ট আছে মানে এক্সেস বাৰ্ছৰ বেনিফিট যদি আমি ক'বলৈ বিচাৰোঁ তেতিয়া এজন একো সমস্যা নথকা যদি মানুহে এক্সেস বাৰ্ছ লয় তেওঁ যি কৰি আছে সকলো কামতে তেওঁ ছাকচেছ হোৱাত সহায় হ'ব লগতে কিছুমান মানুহ শাৰীৰিক সমস্যা হওক মানসিক সমস্যা হওক কিছুমান টেনশ্যন থাকে ডিপ্ৰেশ্যন এনজাইটিত ভুগি থাকে কিছুমান মানুহক বছৰ ধৰি টোপনি নোহোৱা সমস্যা থাকে মাইগ্ৰেনৰ সমস্যা থাকে কিছুমান বিষ থাকে মানুহৰ গতিকে নাৰ্ভৰ প্ৰব্লেম এনেকুৱা সকলোবোৰ এক্সেস বাৰ্ছৰ সেশনৰ ফলত ভাল হৈ গৈছে আৰু ইতিমধ্যে যিহেতু ইয়াতে এটা কথা কৈ দিব বিচাৰোঁ যিসকল ল'ৰা ছোৱালীৰ কাৰণে এক্সেস বাৰ্ছটো খুবেই এটা ভাল বস্তু হয় যিসকল ল'ৰা ছোৱালী পঢ়াত অমনোযোগিতা হয় তেওঁলোকক যি সেশন ৰান কৰা হয় সুন্দৰ এটা ৰিজাল্ট পোৱা যায় আৰু বিশেষকৈ ইয়াতে মেইন বিষয় হৈছে টকা পইচা সকলোকে লাগে আমাৰ এক্সেস বাৰ্ছৰ এটা পইণ্ট আছে মানি কণ্ট্ৰল ক্ৰিয়েটিভিটি বুলি এই পইণ্টত যেতিয়া বাৰ্ছ ৰান কৰা হয় এজন মানুহৰ পইচা ৰিলেটেড সকলো ব্লক খোল খাই যায় আৰু তেওঁৰ ৰাস্তা সন্ধান পায়
আৰু গতিকে যিসকলে এক্সিছ বাৰ ছেছন লৈছে তেওঁলোকেতো গম পায় তেওঁলোকৰ টকা পইচাৰ সমস্যা কেনেকৈ নাইকিয়া হৈছে আৰু যিসকলে ব্যৱসায় বাণিজ্য কৰি আছে তেওঁলোক কেনেকৈ দুপে উন্নতি হৈছে তো সকলোৱে ইতিমধ্যে গম পাইছে আৰু একো নোহোৱা মানুহ এক্সিছ বাৰ ল'ব পাৰে আৰু বিশেষকৈ মানে এক্সেছ বাৰ্ছ ল'বৰ কাৰণে কিবা প্ৰব্লেম থাকিব লাগিব সেইটো নহয় জানো এক্সেছ বাৰ্ছ ল'লে মানুহে যিটো লেভেলত এতিয়া আছে মানে তাতকে বহুত ওপৰলৈ যাব সহজ হৈ যাব লাইফটো ইজি হৈ যাব মই উদাহৰণ হিচাপে যদি কওঁ যে ব্যৱসায় বাণিজ্য কৰি আছে লোকচান ভৰি আছিলে তেওঁ যদি এক্সিছ বাৰ্ছৰ ছেছন লৈ লয় তেওঁ সহজেই ব্যৱসায় বাণিজ্য উন্নতি লাভ কৰিব ঠিক সেইদৰে পঢ়া শুনা কথা ক'লোৱে মই যে অমনোযোগিতা হ'লে যিবিলাক ছেছন প্ৰয়োগ কৰা হয় তেওঁলোকে পঢ়া শুনাত মনোযোগিতা বহিব মানে একো সমস্যা নথকা মানুহ ল'ব পাৰে হয় আৰু এক্সেছ বাৰ্ছ যেতিয়া ৰান কৰা হয় তাৰপিছত মানুহ বহুত মানে এনাৰ্জেটিক হৈ যায় পজিটিভ হৈ যায় আৰু মানে যিমান তেওঁলোকৰ নেগেটিভিটি থাকে ট্ৰমা ডিপ্ৰেশ্যন এনজাইটি সেই সকলোখিনি গতিকে এইটো এটা বৰ সুন্দৰ এটা মডেলিটি হয় আৰু আপোনালোকে সেশন লৈ চাব পাৰে আৰু বহুতৰ খুব সুন্দৰ ৰিজাল্ট পোৱা গৈছে মানে বহুত ভাল ৰিজাল্ট পোৱা গৈছে এক্সেছ বাৰ্ছ লোৱাৰ পিছত মানুহৰ লাইফৰ বহুত পৰিৱৰ্তন হৈছে গতিকে আপোনালোকৰো পৰিৱৰ্তন হ'ব আৰু দীপাংকৰক মই ইয়াতে সুধিব বিচাৰোঁ যে মোৰ পৰা সেশন লোৱাৰ পিছত তোমাৰ মানি ৰিলেটেড কি চেঞ্জ হৈছিলে মোৰ সেশন লোৱাৰ আগতে অলপ মানি ব্লক হৈ আছিলে হয়তো মোৰ ফচি আছিলে টকা আৰু মই ছেছন লোৱাৰ পাছত যিখিনি পাবলগীয়া মই টকা ঘূৰাই পাইছোঁ ইতিমধ্যে আৰু বিশেষকৈ মই যিখিনি কাম কৰি আছোঁ সেইখিনি কামখিনিত মোৰ আৰু উন্নতি হৈছে যিহেতু আমি কি হয় এক্সিছ বাৰ্ছৰ ক্লাছসমূহ দি থাকোঁ কিন্তু কেতিয়াবা কি হয় কোনোবা এটা সময়ত আমাৰ নিজে ছেছন ল'বলৈ হয়তো সময় নহয় যেতিয়া আমি সুবিধা পাওঁ যেতিয়া আমি ছেছন লৈ লওঁ আমাৰ আৰু মানে ওপৰলৈ উঠাত আমাৰ সহায় হয় বা আমাৰ যিখিনি বাধাখিনি থাকে চব আঁতৰি যায় আৰু ইয়াতে আৰু এটা মই কথা ক'ব বিচাৰোঁ যে এক্সিছ বাৰ্ছে আমি জন্মৰ পৰা যিখিনি নিগেটিভ থট প্ৰচেছ ব্ৰেইনত ক্ৰিয়েট কৰি আছোঁ সেই বস্তুবোৰ ডিলিট হৈ যায় এক্সিছ বাৰ্ছ ৰান কৰাৰ ফলত আৰু সেইটো এটা বহুত ভাল কথা হয় কাৰণ আমি জন্মৰ পৰা যিবোৰ নিগেটিভ কথা লৈ আছোঁ বাৰে এইটো নহয় বা কিবা গোটেই বস্তুটোত আমাৰ বস্তুটো ডিলিট হৈ যায় এইটো বহুত ডাঙৰ এটা সুবিধা এক্সিছ বাৰ্ছৰ তেতিয়া আমি বহুত লাইট ফিল কৰোঁ আৰু ইতিমধ্যে তুমি বহুত মানে মানুহকো সেশন দিছা তাৰে তুমি মোক কৈছিলা যে 10জন দুৰাৰোগ্য ৰোগত আক্ৰান্ত পেশেণ্টক ঠিক কৰিছা হেতুৰ ওপৰত কিবা এটা ক'বা নেকি মই এক্সিছ বাৰ্ছ আৰু এক্সিছ বডি প্ৰচেছ দুই প্ৰকাৰৰ সেশন দিওঁ যিহেতু মই কেঞ্চাৰ ৰোগীক এক্সিছ বাৰ্ছ ৰান কৰিছোঁ প্লাছ চিকিৎসা চলি আছে প্লাছ এক্সিছ বাৰ্ছ সহায় লৈছে সোনকালে আৰোগ্য হৈ গৈছে ইতিমধ্যে 10-15জন কেঞ্চাৰ পেচেণ্ট ৰিপৰ্ট নৰ্মেল হৈ গৈছে কিন্তু মই বাৰে এটা কথা কওঁ যে কেঞ্চাৰ নিচিনা ৰোগী চিকিৎসা প্লাছ এক্সিছ বাৰ্ছ যদি সহায় লয় সোনকালে আৰোগ্য হ'ব কিন্তু এইটো নহয় যে চিকিৎসা অবিহনে এক্সিছ বাৰ্ছৰ আহক মই এইটো নকওঁ চিকিৎসা প্লাছ এক্সিছ বাৰ্ছ যদি গ্ৰহণ কৰে তেওঁলোকে সোনকালে আৰোগ্য হ'ব আৰু তেওঁলোকে সোনকালে ৰিপৰ্ট নৰ্মেল হ'ব আৰু মই 10-15জন ৰোগী ইতিমধ্যে ঠিক কৰি দিছোঁ ঠিক আছে দীপাংকৰ তোমাৰ এই গোটেই কথাখিনি তুমি বৰ সুন্দৰকৈ এক্সপ্লেইন কৰিলা তাৰ বাবে বহুত ধন্যবাদ আপুনি মতাৰ কাৰণে হয় আৰু তুমি মোৰ সেশন লোৱাৰ পিছত তোমাৰো ইমান ভাল ৰিজাল্ট আহিছে তাৰ বাবেও মই বৰ হেপী আৰু তোমাৰ খুব ভাল হওক তোমাৰ লাইফটো বহুত ব্ৰাইট হওক আৰু তুমি বহুত আগুৱাই যোৱা লাইফত ধন্যবাদ এইখিনিতে মই এটা কথা ক'ব বিচাৰিছোঁ যে যিসকলে বাইদেউৰ লগত গুৱাহাটী আশে পাশে গুৱাহাটী হওক নগাঁও মৰিগাঁও হওক বাইদেউৰ লগত সেশন ল'ব বিচাৰে যোগাযোগ কৰিব পাৰে বাইদেউ বিভিন্ন প্ৰান্তত সেশন দি থাকে বাইদেউ অকল এক্সিছ বাৰ্ছ বুলিয়ে নহয় বিভিন্ন মডেলিটিৰ লগত জড়িত বাইদেউৰ লগত যোগাযোগ কৰিব পাৰে